আহিলে তুমি এফালে ভাইটি আহা হওঁতে শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে গছ পুলি ৰোৱাৰ ব্যৱস্থা এটা কৰিছোঁ যাতে পৃথিৱীটো আৰু সুস্থ হওক। এতিয়া আজিৰ পৃথিৱী বহুত মানে সংকটজনক। গছ নোপোৱাৰ ফলত যিটো গৰম পৰিছে আমি সকলোৱে জানো। গছ নাথাকিলেতো আমি বেছিদিন জীয়াই থাকিব নোৱাৰিম। কিন্তু এতিয়া ঘৰ বেছি হৈছে, গছ কমি গৈছে। জীৱ জন্তু চৰাই চিৰিকটি নানা ধৰণৰ মানে প্ৰকৃতি বিলুপ্ত হোৱাৰ পথত আমি এনেকুৱাই সজাগ হ'ব লাগিব এতিয়া। নহ'লেতো এইবোৰ মানে একেবাৰে নাথাকিলেতো আমি জীয়াই থাকিব নোৱাৰিম, সকলোৱে জানে হয়নে নহয় কথা। কাৰণ গছ নথকাৰ কাৰণে কিমান গৰম হৈছে এইকেইদিন। আগৰ দিনত বুঢ়া বুঢ়ী এতিয়া নাই চাবলৈ গ'লে, বহুত সোনকালে মানুহ মৰি গৈছে। বেমাৰ আজাৰ বহুত ধৰণৰ মানে ভেজাল খাদ্য চব। এটাই কথা মানে গছ নথকাৰ কাৰণে আজিৰ ল'ৰা ছোৱালীটো গছৰ বিষয়ে একো বুজিয়ে নাপায়। সেইকাৰণে মই ভাবিছোঁ মানে কি আপোনালোকৰ কেম্পাছত মানে ঘৰে ঘৰে নিজৰ ঘৰে ঘৰে যদি এজোপা দুজোপাকৈ যদি আমি ৰাখিব পাৰোঁ তেতিয়াও কিজানি বহুত ভাল হ'ব। সেইকাৰণে বিশেষকৈ আৰু আপোনাৰ মা এইটো পৃথিৱীত নাই আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ ৰুম আৰু এই গছজোপাৰ জৰিয়তে আপোনালোকৰ পৰিয়ালৰ নিশ্চয় সুখ শান্তি আহিব বুলি আশা কৰিছোঁ। কাৰণ গছটোৱে আমি ভগৱান বুলি ভাবিব লাগিব, গছেই ভগৱান একচুৱেলি হয়নে নহয় কথাটো। সেইকাৰণে আপোনাৰ মাৰ নাম কি আছিলে? স্বৰ্গীয় দেৱী মায়া নেৱাৰ ন? নেৱাৰ গাঁও গোগামুখ নহয় জানো এইখন? ধুনীয়াকৈ মাৰ নাম লৈ মেলি ৰুই দিয়ক। আৰু তুমিও বাৰ্থডে হ'লে গছ ৰুবা এতিয়া, কাৰণ গছ থাকিলেহে আমি থাকিম। এতিয়া স্কুল টাইম টেবুল চেঞ্জ হৈছে নাই? বেয়া লাগে নাই? গৰম হ'লে বেয়া লাগে নাই? সেইকাৰণে গছ ৰুবা দেই। গছ নাকাটিবা, গছক আমি ভগৱান বুলি মানিব লাগিব। অকণমান ওচৰত আহি ধুনীয়াকৈ মাৰ নাম লৈ ৰুই দিয়ক, মাটি অলপ অলপ দি দিয়ক, ভাল হ'ব নিশ্চয়। মই আৰু নিম এজোপা পাৰিলে পাছত আনিব অকণমান চিধা ফল আমলখিৰ এই গছটোতো নাইকিয়া হৈ গৈছে, বিলুপ্ত হোৱাৰ আগতে আমাৰ আছিলে এইটো। ঠিক আছে বাৰু, ধন্যবাদ। জলকীয়াই পালোঁ।